কোন হ'ব পৰৱৰ্তী মুখ্যমন্ত্ৰী আপোনালোকে চাগে ভাবি আছে এইবাৰ কোন হ'ব নহয়নে কিন্তু মুখ্যমন্ত্ৰী বিদেশ ভ্ৰমণত থাকোঁতে কিছু লোকে এতিয়া কি কৰিছে মুখ্যমন্ত্ৰীক লৈ পেলাই মানে মুখ্যমন্ত্ৰী চকীখনক লৈ পেলাই টনা আজোৱা লাগি আছে সৰ্বাকাই গৌবেগ হৈ আছে বৰ্তমান অৱস্থাত সৰ্বাকাই কোনো নাম গুণ নাই কিন্তু দুজন ব্যক্তি এতিয়া চকী এখনক লৈ পেলাই টনা আজোৱা আৰু মুখ্যমন্ত্ৰীয়ে এই কথাটো গম পায়ো তেওঁ কিন্তু সুন্দৰকৈ কি কৰিছে বিদেশ ভ্ৰমণত আছে মুছত টাও দি তেওঁ এনজয় কৰি আছে এনজয় কৰিছে এইটো কাৰণে তেওঁলোকৰ কোনো কথাই ইয়াত মানে নৰজে সেইটো কাৰণে মুখ্যমন্ত্ৰী সুন্দৰকৈ তেওঁ বিদেশ ভ্ৰমণত আছে আৰু ইয়াত টনা আজোৱা কৰি আছে কোনে পাব নহয় জানো আৰু তেওঁলোকৰ ভিতৰ চৰাত চিপ্ৰাং মৰা কৈ আছে যে এয়াই কিন্তু এটা কথা সেইদিনাখন এজন দিগন্ত কলিতা বুলি এজনে কি কৰিছিলে কৈ আছিলে মই কৈ দিম সি মানে কি 4 তাৰিখৰ পিছতে কি মানে তেওঁ মুখা খুলিব তেওঁ কোনে চিপ্ৰাং মাৰিছে সেইবিলাক ক'ব তেওঁ আৰু এজন কোন আছিলে ৰঞ্জিত দাস বুলি এজন নহয় জানো আৰু এজনেতো মানে ফেচবুকত মানে হেৰিয়ে লিখিছে মানে সুন্দৰী যোগান ধৰা এইবিলাক কিবাকিবি লিখিছে মানে চবে মুখা খুৱাব কিন্তু তেওঁলোকৰ সভাপতিৰ নিৰ্দেশ মতে এইকেইদিন চুপচাপ এনেই ইমানকণ মুখখন দিগন্ত কলিতাৰ এতিয়া আৰু অকণমান হৈ পেলাই তেওঁ এতিয়াও ক'বাত গৈছে মানে সিদিনাখন কৈছে আৰু ন ক'বাত বাহিৰত গৈছে গতিকে বন্ধু বান্ধৱীসকল টনা আজোৱা লাগি আছে আপোনালোকে কওকচোন বাৰু আপোনালোকৰ মনত কি কয় পাৰিবনে দিলীপ শইকীয়াই মুখ্যমন্ত্ৰী হেৰিখন চকীখন ল'ব বা কেছেট বেপাৰীও টনা আজোৱা কৰি আছে আপোনালোকে গম পায় কেছেট বেপাৰী মানে কোন হয় আপোনালোকে গম পায় সেইজনেই হ'ল পবিত্ৰ মাঘেৰিটা তেওঁ একদম পুৰা লাগি আছে তেওঁ আৰু এইজন মুঠতে বিজেপি ভিতৰ চোৰাত লাগি আছে কি চিপ্ৰাং মৰা তেওঁলোকে যিমানেই চাফাই নাগাওক কিয় এই হেৰি কেছেট বেপাৰীয়েও কৈ থকা শুনিছোঁ একদম মানে হেৰি নাই আমাৰ একো হোৱা নাই কাৰোবাৰ কিবা খং উঠিব পাৰে কিবা হ'ব পাৰে মানে চাফাই দিছে যে তেওঁলোকৰ ভিতৰ চৰাত একো হোৱা নাই কিন্তু তেওঁলোকৰ ভিতৰ চৰাতে মুখ্যমন্ত্ৰীক মানুহৰ আগত সমাজৰ আগত হে প্ৰতিপন্ন কৰি পেলাই সেইজন কেছেট বেপাৰীয়ে ভাবিছে কি মই মুখ্যমন্ত্ৰী পদটো লওঁ কিন্তু সেই হিন্দুস্তান পাকিস্তানৰ এইবিলাক লিংক কি কৰিছিলে এই কেছেট বেপাৰীয়ে দিছিলে নিজৰ স্বাৰ্থৰ কাৰণে ভাবিছিলে কি মই এইটো এনেকৈ কৈ দিওঁ কিন্তু তেওঁ জানে যে এইটো মিছা কথা আৰু মিছা কথাটো যেতিয়া তেওঁ আগত ক'ব তেওঁ কাণত পেলাই থাকিব ব্ৰেইন ৱাছ কৰে ন কিছু লোক আছে নহয় ব্ৰেইন ৱাছ কৰা সেই ব্ৰেইন ৱাছ কৰি তেওঁক মানুহৰ ওচৰত কি কৰিলে বেয়া কৰি দিলে আৰু তেওঁ ভাবিছে এইটো মানে সুবিধাতে মই কি কৰোঁ মুখ্যমন্ত্ৰী পদটো লওঁ কিন্তু নেচেল চেল দুইজনেই নেচেল চেল মই ক'লোঁ আৰু আপোনালোকে ক'ব দেই কি হয় নহয় আপোনালোকে বাৰু কাক বিচাৰে মুখ্যমন্ত্ৰী আপোনালোকে ক'বচোন ময়ো কিন্তু মুখ্যমন্ত্ৰীক বৰ্তমানৰ হেৰিক মানে মই হিমন্ত বিশ্ব শৰ্মাক খুব গালি পাৰি থাকোঁ কিন্তু সেয়ে বুলি মই মুখখনেহে গালি পাৰোঁ যোনে কাম কৰে তাক কিন্তু মই সদায় ছাপোৰ্ট কৰোঁ এতিয়া বুজিলে নহয় কথাটো গতিকে আপোনালোকে কওক এই তিনিজন সৰ্বাকাক বাদ দিয়ক তেওঁ গাদ্দাৰৰ কাৰণে কি হ'ল আমি হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী চকীখন হিমন্ত বিশ্ব শৰ্মাই নিয়াৰ পিছতে আমাৰ জনসাধাৰণৰ না জল না অৱস্থা হয়নে গতিকে তেওঁক আমি মুখ্যমন্ত্ৰী মই কিন্তু নিবিচাৰোঁ আপোনালোকে বিচাৰিব পাৰে সেইটো নিজৰ কথা নহয় জানো কিন্তু মই হ'লে নিবিচাৰোঁ মই কিন্তু কেছেট বেপাৰীকো নিবিচাৰোঁ কেছেট বেপাৰীয়ে সৰ্বনাশ কৰি দিব আৰু শইকীয়া বোলাজনে এজন চৰকাৰী মাটি নিজে দখলকাৰী এজনে তেওঁ কি কৰে হাত উজান দিয়ে এই উচ্ছেদ কৰিব লাগে মিয়াক এই আমুক কৰিব লাগে মুঠতে মিয়াইহে মানে কি কৰে চৰকাৰী মাটি উচ্ছেদ কৰে নহয় জানো তেওঁ নকৰে তেওঁ অসমীয়া হৈ পেলাই তেওঁ একেবাৰে কোচ কলিতা কেউট হৈ পেলাই তেওঁ কি কৰিলে তেওঁ জানো কোটিটকীয়া সেই চৰকাৰী মাটিত কোটিটকীয়া ঘৰ বনাই থোৱা নাই গতিকে বন্ধু বান্ধৱীসকল যদি বেআইনীভাৱে কোনোবাই ঘৰ বনাইছে উচ্ছেদ কৰক তাত হেৰি নাই কিন্তু জাতি ভেদ এইবিলাক ল'ব কিন্তু নালাগে আৰু আপোনালোকে ভাবিছে নেকি মই এইখন কথা এনেই গাই বাই আছোঁ বুলি আপোনালোকে ভাবিছে নেকি কেতিয়াও সেইটো কথা নাভাবিব আৰু লগতে মই আপোনালোকক কৈ দিওঁ মই যেতিয়া নেকি মিয়া বুলি কৈ পেলাই বাংলাদেশী ঘৰ উচ্ছেদ কৰাৰ কথা ক'লোঁ আৰু সেই সময়তে মই কেইটামান মানে হেৰি কথা কৈছোঁ আপোনালোকে একদম বেয়া নাপাব মই উদাহৰণহে দিছোঁ হয়নে নহয় চৰকাৰী মাটিত ঘৰ বনাব নোৱাৰিলে সকলোৱে ঘৰ বনাব নোৱাৰিব হয়নে এইখিনিয়ে ক'লোঁ আপোনালোকে একদম ক্ষমা কৰি দিব দেই বেয়া নাপাব মই উদাহৰণটোহে দিবলৈ গৈছোঁ মই কোনো জাতিৰ হেৰিক লৈ পেলাই মই বেয়াকৈ ক'বলৈ যোৱা নাই গতিকে বন্ধু বান্ধৱীসকল কি ধৰণে টনা আজোৱা লাগিছে আপোনালোকৰ মাজলৈ মই আগবঢ়ালোঁ চৰকাৰ সলনি নহ'লেও
সলনি হ'ব নেকি মুখ্যমন্ত্ৰী? মুখ্যমন্ত্ৰী পদক লৈ বিজেপিত টনাজোৰা। দিলীপ শইকীয়া, পবিত্ৰ মাৰ্ঘেৰিটাক লাগে মুখ্যমন্ত্ৰীৰ চকী। মুখ্যমন্ত্ৰী হিমন্ত বিদেশত থকাৰ সুযোগ লৈ দিল্লীত সক্ৰিয় বিজেপিৰ দুই নেতা। মুখ্যমন্ত্ৰী পদক লৈ RSSৰ নতুন অংক। হঠাৎ কিয় সক্ৰিয় হৈছে ফণী শৰ্মা? ৰাজ্যত কোনে চৰকাৰ গঠন কৰিব সেয়া এই পৰ্যন্ত নিশ্চিত নহয় যদিও শাসকীয় দল বিজেপিৰ ভিতৰে বাহিৰে চলিছে মুখ্যমন্ত্ৰী সাল সলনিৰ যুঁজা। জানিব পৰা মতে বিজেপি আৰু RSSৰ শীৰ্ষ নেতৃত্বই অসমত পুনৰবাৰ বিজেপিৰ চৰকাৰ সলাই মুখ্যমন্ত্ৰী পদত বিচৰা নাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। তাৰ পৰিৱৰ্তে বিজেপিৰ দলীয় নীতি আৰু আদৰ্শৰে জড়িত অন্য কোনো জ্যেষ্ঠ নেতাক মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত কৰিব বিচাৰিছে RSSে। বিজেপি আৰু RSSৰ এনে মনোভাৱৰ উমান পোৱাৰ পাছতে বাজপেয়ী ভৱনত চলিছে মুখ্যমন্ত্ৰী কেন্দ্ৰিক প্ৰতিযোগিতা। বিজেপিৰ এক শীৰ্ষ সূত্ৰই সদৰি কৰা মতে ৰাজ্যত পুনৰবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'লে পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে নিজকে প্ৰক্ষেপ কৰিছে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। বিজেপি আৰু RSSৰ পুৰণি কৰ্মী হোৱাৰ দোহাই দি অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে নিজকে প্ৰক্ষেপ কৰিছে সভাপতি দিলীপ শইকীয়াই। অকল দিলীপ শইকীয়াই নহয়, বিজেপি চৰকাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে নিজকে প্ৰক্ষেপ কৰিছে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাইও। নিজকে উজনি অসম আৰু আহোম সম্প্ৰদায়ৰ একমাত্ৰ প্ৰতিনিধি বুলি সাব্যস্ত কৰি পবিত্ৰ মাৰ্ঘেৰিটাই দাবী কৰিছে মুখ্যমন্ত্ৰীৰ চকী। মন কৰিবলগীয়া যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেশৰ বাহিৰত থকাৰ সুযোগ গ্ৰহণ কৰিয়েই দিলীপ শইকীয়া আৰু পবিত্ৰ মাৰ্ঘেৰিটাই মুখ্যমন্ত্ৰীৰ পদ বিচাৰি বিজেপিৰ ভিতৰত লবি ৰাজনীতি আৰম্ভ কৰাৰ বিপৰীতে আন একাংশ বিজেপি নেতাই ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে এগৰাকী RSSৰ নেতাক। সম্প্ৰতি অসমৰ বাহিৰত থকা RSSৰ নেতা ফণীন্দ্ৰনাথ শৰ্মাক অসমৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে ৰাজ্যিক বিজেপিৰ একাংশ জ্যেষ্ঠ নেতাই। জানিব পৰা মতে বিজেপি নেতা দীপ্লু ৰঞ্জন শৰ্মা, বিজয় গুপ্তা, চন্দ্ৰমোহন পাটোৱাৰী, প্ৰধান বৰুৱা, কামাখ্যা প্ৰসাদ পাছা, প্ৰশান্ত ফুকন আদিকে ধৰি কেইবাজনো জ্যেষ্ঠ নেতাই RSSৰ নেতা ফণীন্দ্ৰনাথ শৰ্মাক অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে। মন কৰিবলগীয়া যে বিজেপিৰ জ্যেষ্ঠ নেতাসকলৰ এই দাবীক সমৰ্থন কৰিছে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াও। বিজেপিৰ এক শীৰ্ষ সূত্ৰই সদৰি কৰা মতে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই নিজকে মুখ্যমন্ত্ৰী পদৰ বাবে যোগ্য দাবীদাৰ হিচাপে প্ৰক্ষেপ কৰাৰ লগতে বিকল্প হিচাপে RSSৰ নেতা ফণী শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে। অৰ্থাৎ দিলীপ শইকীয়াই কোনো কাৰণতেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচৰা নাই। আনহাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মধুৰ সম্পৰ্ক বজাই ৰাখি আহিলেও সুযোগৰ সন্ধানত ব্যস্ত হৈ আছে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। ভোট গণনা দিন চমু চাপি অহাৰ সময়তেই গেৰুৱা বাহিনীত আৰম্ভ হোৱা মুখ্যমন্ত্ৰী কেন্দ্ৰিক বিতৰ্কই সময়ত কি ৰূপ লয় সেয়া পৰৱৰ্তী সময়তহে স্পষ্ট হ'ব যদিও ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তেওঁৰে ঘনিষ্ঠ সহযোগীসকল সক্ৰিয় হৈ পৰা খবৰে ৰাজ্যৰ ৰাজনীতিত বিশেষ তাৎপৰ্য। হিমন্ত হটাও অভিযান চলিছে বিজেপিত। নতুন মুখৰ সন্ধানত পুৰণি বিজেপি। আসনৰ সংখ্যাইহে নিৰ্ধাৰণ কৰিব কোন হ'ব মুখ্যমন্ত্ৰী। মাজত মাত্ৰ 48 ঘণ্টা দেশৰ 5খন ৰাজ্যৰ লগতে অসমৰ জনতাৰ মন উগুল থুগুল। কোনে ল'ব ৰাজ্যৰ শাসনৰ বাকজুৰি? শাসক নে বিৰোধী? কোন আহিব ক্ষমতালৈ? শাসক দলৰ গৰিষ্ঠ সংখ্যকেই নিশ্চিত যে চৰকাৰ বিজেপিৰে হ'ব। কিন্তু বিজেপিৰ চৰকাৰ হলেও মুখ্যমন্ত্ৰী হ'ব কোন তাকো লৈ চলিছে চৰ্চা। 2014 চনৰ পিছৰ পৰা বিজেপি যিমান কেইখন ৰাজ্যত ক্ষমতালৈ আহিছে প্ৰায় সকলোতেই দলটোৱে একেজন ব্যক্তিক মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰা নাই। মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, ৰাজস্থান আনকি অসমতো সলনি কৰিছে মুখ্যমন্ত্ৰী। আন ৰাজ্যৰ কথাটো বাদেই স্বয়ং নৰেন্দ্ৰ মোদীৰ ৰাজ্য গুজৰাটতো 5 বছৰীয়া কাৰ্যকালতেই মুখ্যমন্ত্ৰী সলোৱাৰ ৰেকৰ্ড আছে। সেয়ে অসমতো যে মুখ্যমন্ত্ৰী সলনি নহ'ব তাৰ কোনো নিশ্চয়তা নাই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত বহুবোৰ ভাল কাম হোৱা বুলি তেওঁ দাবী কৰি আহিছে যদিও কিন্তু তেওঁৰ দিনতেই অসমত বিঘ্নিত হৈছে সাম্প্ৰদায়িক সম্প্ৰীতি। সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত হোৱাটো এখন ৰাজ্যৰ জনতাৰ লগতে সমাজ ব্যৱস্থাৰ বাবে বৰ ধনাত্মক দিশ নহয়। তদুপৰি
কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ পাকিস্তান লিংক সম্পৰ্ক আৰু সেই সম্পৰ্কৰ তথ্য অসম আৰক্ষীৰ দ্বাৰা ৰাজহুৱা কৰি কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও বিভাগক বৃদ্ধাংগুষ্ঠ দেখুওৱা আদিয়ে মুখ্যমন্ত্ৰী শৰ্মাৰ প্ৰতিচ্ছবি জনমানসত হেয় কৰাৰ সমান্তৰালভাৱে ৰাষ্ট্ৰীয় নেতৃত্বৰ সন্মুখতো হেয় কৰিছে। হৰ্ষক জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত আৰু সেই তদন্ত সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে ভিন্ন সময়ত দিয়া ভিন্ন মন্তব্যই অসমৰ ভোটাৰ ৰাইজৰ ওপৰত প্ৰভাৱ পেলালে নেকি? সেইটো এতিয়া বিজেপিৰ ভিতৰ চৰাত চৰ্চিত কোটিটকীয়া প্ৰশ্ন। যদি জুবিন গাৰ্গৰ মৃত্যুৰ পিছত দিয়া মন্তব্যই বিজেপিৰ ক্ষতি কৰিছে, সেই সমগ্ৰ ক্ষতিৰ দায়িত্ব বিজেপিয়ে ন্যস্ত কৰিব বিচাৰিব মুখ্যমন্ত্ৰীৰ ওপৰত। তদুপৰি নিজৰ খেয়ালখুচিত প্ৰাৰ্থিত্ব দিয়া প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ দৰে বিফল নেতাক বিজেপিলৈ আনি তেওঁক নায়ক সজোৱা, প্ৰদ্যুৎ বৰদলৈক দিছপুৰৰ প্ৰাৰ্থী কৰা আদি বিষয়বোৰেও মুখ্যমন্ত্ৰী শৰ্মাৰ ওপৰত খৰ্গহস্ত কৰিছে গৰিষ্ঠ সংখ্যক পুৰণি বিজেপিৰ লগতে RSS নেতৃত্বক। সেয়ে চৰকাৰ বিজেপিৰ হলেও মুখ্যমন্ত্ৰীৰ আসনখনক লৈ টনা আজোৰা যে চলিব সেইটো নিশ্চিত। আপোনালোকে নিশ্চয় দেখিলে তেওঁলোকৰ কৰ্মকাণ্ড, হয় নে নহয়? তেওঁলোক এতিয়া কিহত ব্যস্ত? জিকাটোতো তেওঁলোক বিজেপি জিকিব তেওঁলোকে গম পাইছে, আৰু তেওঁলোকে এতিয়া মুঠতে মুখ্যমন্ত্ৰী চকীখনক লৈ পেলাই টনা আজোৰা। আৰু মুখ্যমন্ত্ৰী বহুতে সলাব লাগে লাগে বুলি কৈ আছে, সলালে ভাল নহয় জানো? সদায় আৰু মানে কি বুলি ক'ব, একেজন হেৰিৰ তলতে থাকিলে মানে কিছুমান সাল সলনি হ'লে ভাল লাগে নহয়নে? একেজনৰ তলত থাকিলে কণ্ট্ৰলবিহীন হৈ যায় নহয়। আৰু মুখ্যমন্ত্ৰীয়েতো দেখিছে আপোনালোকে, তেওঁ কি কয় কি মেলে তেওঁ নিজেই নাজানে, মুঠতে তেওঁ ক'ব নোৱাৰা হৈ আছে। কি মানে ভাবিছে আৰু এনেই থুমকি নাচো বদৌ গৈ পেলাই। মই কালি এটা সৰু ভিডিঅ' দিছিলোঁ, আপোনালোকে দেখিছেনে? সেইটো ভাল লাগিছে ডেন্সটো চাই পেলাই, সেইকাৰণেহে মই সেইটো দিলোঁ। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।